खुलुमबाय बयनिसिमबो आसा खालामो नोंथांमोना गाहामैनो गाहाम दङ मोजाङैनो दङ ओमफ्राय जायफोर आंनि चेनेलाव गोदानै फैदों नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामलांनो दाबाव दा मामाया जोंखौ मामासो खालामलांनो फैदों नामा मामाया मा बुंलांदों बिटिसि आव फैनानै जोंनि क'क्राझाराव फैनानै मामाया मा बुंलांखो दा बेनि सायाव नोंथांमोना सालिजारि खालाम नाय बिजित ओमफ्राय कमेन्ट बक्सआव नोंथांमोननि अपिनियनखौ होलां ओमफ्राय जुदि नोंथांमोना अपिनियन होलांनो गोसो गैयाबा भिडिअखौ स्किप खालाम नायनांगौबो दरखार गैया नायनाङा थारमाने मामाया जोंखौ मा खालामफैदों सेन साफैदों नामा थेमाय सादों नामा थेमाया जेरै बिमायनि न' होनो जों थेमायखौ नाफोरखौ लेंहर जाहोनोसै हाबहोनोसै गावनाव न'आव हाबखांबाथाय ओंखारनो हाला ट्रेप बेयो मोनसे मामा बिमायनि न' हेमेन्टनि न' हठात बिजेपिया हेमेन्टनि न' दा नोंथांमोना सिन्था खालामदो हेमेन्टनि न'आव हाबबा ओंखारफिननो हागोन ना हाया नोंथांमोना सिन्था खालामदो आरो थेमायखौ बिमायनि न' होननानै जों बुङो बा सेन होनो ना साग्राया जे आलि दाननानै दालाय दै ओरै बलायसननानै सेन साया होमबा थिग बेबायदिनो आरोना एग्जाम्पल हिसाबै दा बेखौ आं नुहुरदों आरोना दा गोरोन्थि जाबाय बायदोंबा निमाहा होबानो जाबाय ओमफ्राय जायखिजाया सिन्था खालामलायदो एबारनि इलेक्सनाव बयबो सिन्था खालामलाय मोजाङै सानै हयै आरोना চিন্তা खालामलायबानो जाबाय दा मामाया मा बुंलांदों बेखौ नायलांबानो जाबाय खुलुमबाय মই ক'লো নাই আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ বড়ো মিচিং ৰাভা বেছি ৰাইজৰ প্ৰবল উৎসাহ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰো যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰ সকলেও প্ৰতিবেদন দিব আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম মিত্ৰতাটো আমিও কৰি আছো অতুল বৰা কেশৱ মহন্ত প্ৰমোদ বড়ো আমাৰ লগততো সব আছে টংকেশ্বৰ ৰাভা গতিকে ৰমাকান্ত দেউৰী প্ৰধান বৰুৱা ৰণোজ পেগু ভুৱন পেগু সেইটো ডাঙৰ মিত্ৰতা নহয় জানো সেইটোৰ কথাও আপোনালোকে কওক মই ক'লো নাই আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ বড়ো মিচিং ৰাভা কলিতা কেও তিৱা কাৰ্বি ডিমাচা আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলো অহা 5 বছৰত আমি সমতা বিকাশ আৰু প্ৰগতি আনিলো কংগ্ৰেছে নিজে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে ফেচ হ'ব নালাগে নহয় ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেচ গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেচ আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেচ হ'ল নৰেন্দ্ৰ মোদী চাওক আপোনালোকে ইমান কিয় বিজেপিক আশীৰ্বাদ দিছে অলপমান আপোনালোকেওতো ৰিয়েল ৱৰ্ল্ড জানে আমাক আৰম্ভ কৰিব দিয়কচোন সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব আপোনালোকৰ মূৰত ফুল চন্দন পৰক যদি আপোনালোকে ভাবে যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব বিটিআৰে যে কাকো গ্ৰাস নকৰে তাৰ প্ৰমাণটো যোৱা কাউন্সিলখনে বিজেপিৰ মেজৰিটি আছিলে আমি ডেপুটি CMও লোৱা নাছিলো CMও লোৱা নাছিলো আজিওতো কাউন্সিলত বিজেপিৰে বেছি মেম্বাৰ যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে আজি আমি কি কৰি আছো আজিওতো কাকো গ্ৰাস কৰা নাই বৰঞ্চ সকলোকে আগুৱাই দিছো আৰু মইতো বিচাৰো যে বড়ো ৰাজনৈতিক দলসমূহ একলগ দেখা যাওক মইতো মোৰ লক্ষ্য এটাই যে বড়ো তিনিওটা ৰাজনৈতিক দল এটা হ'ব লাগে
হ'ব এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছে, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকী ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো। আমি বাংলাদেশীৰ ঘৰ ভাঙিছো। যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, ভিজিআৰ পিজিআৰত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। বিটিআৰে সোমাব দিব নালাগে, কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ। গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে। এভিকশ্যনটো অহাকালি হ'বই, কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে। বিটিআৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে নেকি? সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ। বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয়। যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ। আমি কাৰো বিপক্ষে নহয়, আমি সকলোৰে সপক্ষে। যোৱাকালিওতো মই মিটিং কৰিছোঁ, এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম। গতিকে বিজেপি কাৰো বিপক্ষে নহয়। বিজেপি